2011 চনত ভাৰতীয় জনতা পাৰ্টি আপুনি গুগল মাৰি চাই লওক কিমান ভোট পাইছিল। মানুহে ভয় ভাবুকিত মনে মনে আছে, কিন্তু ৰাইজ সচেতন। এইবাৰ বিৰোধী প্ৰাৰ্থী ইয়াত জয়ী হ'ব। এক উপনিৱেশবাদী পৰিৱেশ আৰু পৰিস্থিতিয়ে পলাশবাৰীত এতিয়া উদ্যোগীকৰণ চলি আছে। নমস্কাৰ। অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত বিৰোধী ঐক্যৰ যি মিত্ৰতা, এই মিত্ৰতাৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হৈ আহিছিলে আৰু অতি শেহতীয়াভাৱে আজি বিৰোধী ঐক্যৰ মিত্ৰতা চূড়ান্ত হোৱাৰ খবৰ বহুলভাৱে প্ৰচাৰিত হৈ আছে। এই চেগতে মই অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক মই পংকজলোচন গোস্বামী ডাঙৰীয়াৰ ওচৰত আহি উপস্থিত হৈছোহি আৰু তেখেতৰ মুখেৰে বিৰোধী ঐক্যৰ সন্দৰ্ভত কি সিদ্ধান্ত হ'ল এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ মই চেষ্টা কৰিম। দাদা, যিহেতুকে আজি প্ৰচাৰ হৈ আছে যে বিৰোধী ঐক্যৰ মাজত যি আও লাগি আছিলে সেই আও লগাটো সমাপ্ত হ'ল আৰু বিৰোধী ঐক্যৰ মিত্ৰতা সম্পন্ন হ'ল, এই সন্দৰ্ভত আপুনি কি ক'ব? প্ৰথম কথা, বিৰোধী ঐক্যৰ মাজত কোনো আও লগা নাই। দীৰ্ঘদিনীয়া এক আলোচনা লাগিবই। আলোচনা হৈ আছে, প্ৰায় 90% আলোচনা ফলপ্ৰসূভাৱে আগবাঢ়িছে আৰু 10% আলোচনা 2 দিনতে সমাপ্ত হ'ব। আৰু আলোচনা কি হ'ল এইটো ঘোষণা নেতৃবৃন্দই আপোনালোকক সময়মতে জনাব। অধিসূচনা জাৰি হোৱাৰ পিছতেই বিৰোধী ঐক্যই শক্তিশালীভাৱে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান জনাব। যিহেতুকে আপুনি বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ আলোচনাত আপুনি আগভাগ লৈ আহিছে, বিৰোধী ঐক্যৰ ক্ষেত্ৰত গঠন হোৱাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে। আজি কিছু সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছে যে ৰাইজৰ দলক একাষৰীয়া কৰি থৈ বিৰোধী ঐক্যই ৰাজনৈতিক যিটো মিত্ৰতা সম্পন্ন কৰিছে, এনেধৰণৰ আপুনি কি ক'ব? আপুনি এটা কথাত মোৰ লগত একমত হয় নে নহয় মই নাজানো। বিভিন্ন সংবাদ গোষ্ঠীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে কাৰোবাৰ প্ৰৰোচনাত বিভিন্ন বাতৰি পৰিৱেশন কৰি আহিছে। তেনেকুৱা ধৰণৰ কোনোবা সংবাদ গোষ্ঠীয়ে ৰাইজৰ দলৰ ক্ষেত্ৰত মনে সজা কিছু বা বাতৰি প্ৰচাৰ কৰিব পাৰে, কিন্তু ৰাইজৰ দলৰ সৈতেও সুন্দৰভাৱে বিৰোধী ঐক্যৰ সম্পৰ্ক আছে আৰু আলোচনা হৈ আছে। মই আগতেই কৈছো আপোনালোকক যে আলোচনা বিলোচনা বিভিন্ন মতাদৰ্শৰ দল মত নিৰ্বিশেষে আলোচনা কৰোঁতে কেতিয়াবা অকণমান সময় লাগিব পাৰে। তাৰ অৰ্থটো এইটো নহয় যে কিবা আউল লাগিছে। আমাৰ মাজত কোনো আউল লগা নাই। ৰাইজৰ দলে হওক, CPM হওক, জাতীয় পৰিষদে হওক, কংগ্ৰেছে হওক, সুন্দৰভাৱে চবে নিজৰ নিজৰ মৰ্যাদা ৰক্ষা কৰি আলোচনা চলি আছে আৰু আলোচনা হ'ব। যিহেতুকে অসম জাতীয় পৰিষদে আপুনি যুটীয়া সম্পাদকৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আপুনি আছে, অসম জাতীয় পৰিষদে এইবেলি নিৰ্বাচনত কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ গম পাব। এইটো মাননীয় সভাপতি ডাঙৰীয়াই, আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক জনাব। এতিয়ালৈকে চূড়ান্ত হোৱা নাই নেকি? নাই, কৈছো নহয়, সময়মতে বেছি সময় ৰ'ব নালাগে আৰু অলপ সময় বাদ চাওক, আপোনালোকক জনাব সভাপতি। আমি ইতিমধ্যে বিভিন্ন শিতানৰ পৰা আমি গম পাইছো, আমাৰ যিবিলাক আমি চৰ্চা গম পাইছো, পলাশবাৰী সমষ্টি ইতিমধ্যে বিৰোধী ঐক্য অসম জাতীয় পৰিষদক দিয়া হৈছে বুলি আমি জানিব পাৰিছো। এই সন্দৰ্ভত আপুনি যিহেতুকে বিৰোধী ঐক্যৰ এগৰাকী নেতা হিচাপে যোৱাবাৰ আপুনি নিৰ্বাচন অৱতীৰ্ণ হৈছিলে, এই সন্দৰ্ভত আপুনি কি ক'ব? নাই, AB ফৰ্মখন পালে তেতিয়াহে মই যে নিৰ্বাচন খেলিব লাগিব সেইটো মই গম পাম। সেই পৰ্যায়লৈ মই বাট চাইছো। বাকী পলাশবাৰী, খোৱাং, শদিয়া বা আমাৰ অসমৰ বিভিন্ন সমষ্টিৰ কথা যি ক'ব লাগে, আমাৰ নিৰ্বাচনৰ দায়িত্বত থকা সাধাৰণ সম্পাদক সভাপতিকে প্ৰমুখ্য কৰি সমিতিয়ে আপোনালোকক ডিক্লেয়াৰ কৰিম। যিহেতুকে এটা কথা চলি আহিছে যে পলাশবাৰী সমষ্টি হ'ল বিজেপিৰ দুৰ্গ, এই সন্দৰ্ভত আপুনি কি ক'ব? এটা দুৰ্গত আপুনি যুঁজিবলৈ গৈছে, আপুনি বা যুঁজিম বুলি আপুনি আশা কৰিছে, দলে যদি আপোনাৰ টিকট দিয়ে আপুনি যুঁজিম বুলি কৈছে, আপুনি এই দুৰ্গটোত আপুনি কেনেকৈ যুঁজিম বুলি ভাবিছে? এইটো দুৰ্গ কেতিয়াৰ পৰা সৃষ্টি হ'ল পলাশবাৰীত? 11 চনত ভাৰতীয় জনতা পাৰ্টি আপুনি গুগল মাৰি চাই লওক কিমান ভোট পাইছিল, কেনেকৈ দুৰ্গ হ'ল। তো সাময়িকভাৱে উঠি অহা বানপানীৰ লেখীয়া। পাহাৰত বৰষুণ হ'ল আৰু সেই বৰষুণত ঢৌ বাগৰি আহিল, অকণমান পানী হ'ল, তাতকৈতো বেলেগ একো কিবা হৈছে বুলি নাভাবোঁ। কোনোদিনে পলাশবাৰী সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ দুৰ্গ নাছিল। সাময়িকভাৱে কিবা এটা হৈছে আৰু সেইটো লাহে লাহে আকৌ পুনৰ মুচিক হ'ব। যিহেতুকে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ বিজ্ঞানৰ ভূমিকা থাকিব, পলাশবাৰী সমষ্টিত কংগ্ৰেছৰ এটা হোল্ড আছে, তেওঁলোকৰ ভোট বেংক আছে বুলি কোৱা হয়। কিন্তু এটা দুৰ্নাম আছে যে পলাশবাৰী কংগ্ৰেছত চিত্ৰাংগৰ ৰাজনীতি চলে। এই সন্দৰ্ভত আপুনি পলাশবাৰী কংগ্ৰেছৰ ওপৰত কিমান আশাবাদী? নাই, মই তেনেকুৱা কথাত বিশ্বাস নকৰোঁ। আপুনি যিটো চিত্ৰাংগৰ কথা কৈছে, তেনেকুৱা সিদ্ধি দিয়া কথা বতৰাবিলাক তেওঁলোকৰ দলৰ মানুহে চাব। আমি বিশ্বাসী
আমিও লগ পাইছোঁ, গাঁৱে ভূঞে আমি পুৰণি কংগ্ৰেছী ব্যক্তিসকলক লগ পাইছোঁ, খুব আন্তৰিকতাৰে তেওঁলোকে কংগ্ৰেছ কৰিছে। নহ'লে এনেকুৱা দুদিনতো তেওঁলোকে কেতিয়াও কংগ্ৰেছ নকৰিলেহেঁতেন। গতিকে তেওঁলোকৰ আগ্ৰহ আছে, দলৰ প্ৰতি শ্ৰদ্ধা আছে, মই তেওঁলোকক সন্মান জনাইছোঁ। আৰু তেওঁলোকে দলে যিটো সিদ্ধান্ত লয়, মই বুলি কোৱা নাই, জাতীয় পৰিষদ বুলি কোৱা নাই, কংগ্ৰেছ দলৰ নেতৃবৃন্দই যিটো সিদ্ধান্ত তেওঁলোকক পালন কৰিবলৈ দিয়ে, তেওঁলোকে নিশ্চয় পালন কৰিব। যিহেতুকে এইবেলি পলাশবাৰীত ছয়গাঁও বৃহত্তৰ ছয়গাঁও এটা বৃহৎ অঞ্চল, লগতে পশ্চিম গুৱাহাটীৰ এটা বৃহৎ অঞ্চল যোগ হৈছে, আপোনাৰ কেম্পেইনিঙৰ ক্ষেত্ৰত অসুবিধা নহ'ব জানো? অসুবিধা চবৰে হৈছে। ইমান ডাঙৰ সমষ্টি এটা হৈছে, প্ৰায় লোকসভাৰ লেখীয়া হৈছে, 28টা পঞ্চায়ত, 27টা পঞ্চায়ত, এটা মিউনিচিপালিটি লৈ 28টা পঞ্চায়ত আমাৰ দলীয় পৰ্যায়ত। অসুবিধা হৈছে, কিন্তু তথাপিও আমি মানুহক লগ কৰিছোঁ, প্ৰতিটো পঞ্চায়তত আমি গৈছোঁ, সঁহাৰি পাইছোঁ, মানুহৰ সঁহাৰি পাইছোঁ। যিহেতুকে বৰ্তমান বিজেপি চৰকাৰখনৰ 10 বছৰ কাৰ্যকাল শেষ হ'বলৈ হ'ল, আৰু দেখা গৈছে যে বৰ্তমান টকা নহ'লে ৰাজনীতিত টিকিবলৈ অসুবিধা। আৰু আপুনিতো এগৰাকী শূন্যৰ পৰা ৰাজনীতি কৰা ব্যক্তি, আজি যিখিনি কৰিছে আমি দেখি আহিছোঁ। আৰ্থিকভাৱে আপুনি হয়তো শাসকীয় পক্ষৰ বিধায়কৰ লেখীয়াকৈ বা শাসকীয় পক্ষৰ নেতাৰ লেখীয়াকৈ আপোনাৰ হয়তো আৰ্থিক সম্পদ নাই। আপুনি কি আশাৰে ৰাইজৰ মাজলৈ গৈছে বা কেনেকৈ আপুনি যুঁজিম বুলি ভাবিছে? ভাল মানুহটো আছে সমষ্টিত, প্ৰলোভনত পৰি কিছুমানে অকণমান ইফাল সিফাল নকৰা নহয়, কৰিব। কিন্তু টেঙা আম বজাৰত সদায় বিক্ৰী কৰিব নোৱাৰি। মানুহে বুজি পাইছে দৈনন্দিন জীৱনত তেওঁলোকৰ জীৱন প্ৰক্ৰিয়া কি ধৰণে চলি আছে, বজাৰ সমাৰৰ পৰা আৰম্ভ কৰি, পঢ়া শুনাৰ পৰা আৰম্ভ কৰি, নিজৰ অসুখ বিসুখৰ পৰা আৰম্ভ কৰি, বস্তুৰ মূল্য বৃদ্ধি, সকলোবিলাক ক্ষেত্ৰতে ৰাইজে ভুক্তভোগী হৈছে। আৰু আটাইতকৈ বেছিকৈ ভুগিছে এই চৰকাৰখনৰ দিনত আমাৰ ডেকা ল'ৰাসকলে, যিয়ে উদ্যোগীকৰণৰ নামত আহি ইয়াত 12 ঘণ্টা খাটিবলগীয়া হৈছে, অমানৱীয়ভাৱে তেওঁলোকক খুটুৱাইছে আৰু উপযুক্ত মজুৰি তেওঁলোকক দিয়া নাই। লেবাৰ আইনে যিখিনি সা সুবিধা দিব লাগে সেইখিনি সা সুবিধা তেওঁলোকে পোৱা নাই। তাক চোৱা মানুহ কোনো নাই, ৰাইজৰ প্ৰতিনিধিয়ে হওক, চৰকাৰে হওক, বিভাগেই হওক, এইবিলাক চোৱা মানুহ কোনো নাই। এক ওপৰ গধুৰ, এক উপনিৱেশবাদী পৰিৱেশ আৰু পৰিস্থিতিৰে পলাশবাৰীত এতিয়া উদ্যোগীকৰণ চলি আছে। দ্বিতীয় কথা, সাধাৰণ মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত ঔষধ পাতিৰ মূল্য বৃদ্ধি আৰু আমাৰ সমষ্টিত থকা মেডিকেল কেইখনত কোনো সা সুবিধা নথকাৰ ফলত যিখিনি অসুবিধা হৈছে, এই অসুবিধাবিলাক প্ৰতিদিনেই মানুহে ভোগ কৰি আছে, আৰু এইবিলাকে এক বিৰূপ প্ৰভাৱ অহা নিৰ্বাচনত পেলাব। যিহেতুকে আপুনি কৈছে যে দলে আপোনাক টিকট দিলে আপুনি নিৰ্বাচন অৱতীৰ্ণ হ'ব বা আপুনি ইতিমধ্যে দলৰ কাম কাজত আপুনি লাগি আছে, যদি দলে আপোনাক টিকট প্ৰদান কৰে, আপুনি নিৰ্বাচন অৱতীৰ্ণ হয়, আপুনি কিমান আশাবাদী যে আপুনি এইবাৰ বিধানসভা নিৰ্বাচনত গধূলি পাৰ হ'ব পাৰিব? ৰাইজে সিদ্ধান্ত ল'ব, সকলো কথা ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু এইবাৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী ইয়াত জয়ী হ'ব, কাৰণ ৰাইজৰ এইবাৰ মুড অকণমান বেলেগ। মানুহে ভয় ভাবুকিত মনে মনে আছে, কিন্তু ৰাইজ সচেতন। এইবাৰ বিৰোধী প্ৰাৰ্থী ইয়াত জয়ী হ'ব। ধন্যবাদ। এয়া আছিল পংকজ লোচন গোস্বামী। যিহেতুকে বহুলভাৱে প্ৰচাৰ হৈছে যে অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ লগতে বাওঁপন্থী দলৰ লগতে আৰু একাধিক আঞ্চলিক দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা ইতিমধ্যে সম্পন্ন হৈছে, আৰু আমি এই সন্দৰ্ভত পলাশবাৰী সমষ্টিৰ বিৰোধী দলৰ যোৱাবাৰৰ যিগৰাকী কেণ্ডিডেট আছিলে, আৰু এইবেলি তেওঁ অসম জাতীয় পৰিষদৰ হৈ ৰাইজৰ মাজত সোমাই আছে, পংকজ লোচন গোস্বামী। আমি তেখেতৰ মুখেৰে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ কেনেকৈ আগবাঢ়িছে বা দলে দায়িত্ব দিয়ে তেওঁ কেনেকৈ দায়িত্ব পালন কৰিব, এই সন্দৰ্ভত আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিলোঁ। আৰু অনাগত সময়ত আমি তেখেতক আৰু পুনৰ লগ কৰিম, আৰু তেওঁ কেনেকৈ আগবাঢ়িছে, টিকট ঘোষণা হোৱাৰ পিছত যদি দলে টিকট দিছে, তেওঁ কেনেকৈ ৰাইজৰ মাজত সোমাইছে, আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এইখিনি কৰি প্ৰাৰ্থনা মেলি গৈছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।